ক'ব লাগিব যি প্ৰশাসনৰ যি উচ্ছেদ অভিযান বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি দুদিন ধৰি চলি আছে। কালি যিসকল ইয়াৰ বাসগৃহ আছিল ৩০৯টা পৰিয়ালৰ বাসগৃহ তেওঁলোকে উচ্ছেদ কৰাৰ পিছতে আজি যি তেওঁলোকৰ যি ধৰ্মীয় উপাসনাৰ স্থলী সেই মছজিদটি উচ্ছেদ কৰাৰ কথা আছিল আৰু পুৱা ৮ বজাৰ পৰাই আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰিছিল, জিলা প্ৰশাসন সষ্টম হৈ পৰিছিল আৰু ২০খনকৈ এক্সকেভেটৰ এই উচ্ছেদস্থলীত আহিছিলে আৰু সহস্ৰাধিক আৰক্ষী ইয়াত মোতায়েন কৰা হৈছিলে। কালিতকৈও আজি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল আৰু তাৰ পিছতেই পুৱা ঠিক ৯:৩০ বজাৰ লগে লগে যি মছজিদ সেই ধৰ্মীয় উপাসনাস্থলী এইসকল লোকৰ ১৭৫ বিঘাৰ যি মাটি আছিলে সেই ৭৫ বিঘাৰ মাটিতে আছিলে এই মছজিদটি আৰু সেই মছজিদটি আমি পোনপটীয়াভাৱে দেখুৱাই আছোঁ যে কিদৰে তেওঁলোকে এই উচ্ছেদ চলাই আছে। প্ৰায় ২০খনকৈ এক্সকেভেটৰে এই মছজিদটি উচ্ছেদ কৰিছে, ভাঙি আছে। যি ছাদ আছিলে সেই ছাদত ইতিমধ্যে এক্সকেভেটৰৰ হাতোৰা পৰিছে আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। আৰু এই যেতিয়া মছজিদটি ভাঙিবৰ সময়ত পৰিস্থিতি অলপ উত্তপ্ত হৈ পৰিছিল, কিয়নো যিসকল লোক আছিল এই লোকসকলে এই স্থানতেই ধৰ্মীয় উপাসনা তেওঁলোকে কাম কাজ আগবঢ়াই নিছিল আৰু আৱেগিক হৈ পৰিছিল আৰু সেই আৱেগ ধৰি ৰাখিব নোৱাৰি একাংশ লোক কিন্তু উত্তেজিত হৈ পৰাও দেখিবলৈ পোৱা গৈছিল আৰু এক হতাহতি পৰিস্থিতিৰ সৃষ্টি হৈছিল। সংবাদ মাধ্যমৰ একাংশ দুই এক ডিজিটেল যি সংবাদ মাধ্যম আছে বা ছেটেলাইট সংবাদ মাধ্যম আছে তেওঁলোকক আক্ৰমণৰ বাবে চেষ্টা চলাইছিল আৰু ইয়াৰে যিসকল ব্যক্তি সেই ব্যক্তিসকল আৱেগিক হৈ পৰিছিল, চকুলো টুকিছিল। আমাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ আৰু আমাৰ মাজত আছে যিগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ চেষ্টা চলাইছিল। আমি সেই ব্যক্তিগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম পুনৰবাৰ। মই ভিডিঅ' জাৰ্নেলিষ্ট ইকুমণিৰ ওচৰলৈ অনুৰোধ জনাইছোঁ। এইগৰাকীয়ে আছিল যে সংবাদ মাধ্যমক আক্ৰমণৰ বাবে চেষ্টা চলাইছিল। আমি তেখেতসকলৰ ওচৰলৈ আহিছোঁ যে আপুনি আজি মছজিদটি ভঙাৰ সময়তে সংবাদ মাধ্যমৰ ওপৰত এক আক্ৰমণৰ বাবে আপুনি চেষ্টা চলাইছিল, কিয় চেষ্টা চলাইছিল কি ক'ব? প্ৰথম কথাটো মই সংবাদ মাধ্যমক কোনো আক্ৰমণ কৰা নাই আৰু অসমৰ সংবাদ জগতেই প্ৰতি আমাৰ যথেষ্ট সন্মান আৰু আমাৰ শ্ৰদ্ধা আছে, তেনেকৈ নহয়। জাষ্ট আৱেগিক সময়ত দুটা মানুহে অলপ উত্তেজিত হোৱাৰ কাৰণে দুটা নিৰ্দিষ্ট চেনেলত কৈছিলোঁ যে আপোনালোকক কথা নকওঁ। জাষ্ট এই শব্দটো মই ব্যৱহাৰ কৰিছিলোঁ আৰু মোৰ ভুলৰ কাৰণে ইতিমধ্যে মই ক্ষমা প্ৰাৰ্থী। যদি সংবাদ মাধ্যমক কিবা ক্ষেত্ৰত যদি মই যদি মোৰ ব্যৱহাৰত কষ্ট পাইছে সেইটো কাৰণে মই ক্ষমা প্ৰাৰ্থী। কথাটো হ'ল যে এই মানুহবিলাক কিন্তু অসমৰ এটা খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত এইসকল ব্যক্তি। ১৯৮৫ চনৰ পৰা তথ্য নথি পোৱা যায় যে এইসকল মানুহ এই অঞ্চলত বসবাস কৰা মানুহ আৰু ১৯৭৮ চনত সেইটো সময়ৰ বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ কোষেশ্বৰ বৰা ডাঙৰীয়াই এই মানুহখিনি ৭৫ ঘৰ মানুহক সংস্থাপিত কৰিছিল। এটা যে দেশী মূলৰ মানুহ এইসকলক কিন্তু ইয়াত সংস্থাপিত কৰিছিলে আৰু সেইটো সময়ত লেণ্ড এডভাইজাৰী বোৰ্ডে এলটমেণ্ট দিয়া তথ্যও কিছু পোৱা যায়। কিন্তু ৫০ বছৰ আগৰ কথা, এই মানুহবিলাক অতি অশিক্ষিত আৰু অতি সৰ্বহাৰা ব্যক্তি হোৱাৰ কাৰণে এইসকলৰ হাতত জেৰক্স কপিৰ বাহিৰে মূল নথি নাই আৰু তেখেতসকলে যে প্ৰশাসনৰ ওচৰত গৈ যে এলটমেণ্ট টু পিৰিয়ডিক পাট্টা আদি কিবা কাৰণত যে আবেদন কৰিব, এইসকল মানুহৰো সেই ধৰণৰে তেওঁলোক কিন্তু শিক্ষিত নাছিলে আৰু সেইটো সময়ত নেতৃত্বস্থানীয় ব্যক্তিসকলে কিন্তু কোনো ধৰণৰ এইসকল ব্যক্তিক সহায় নকৰাৰ কাৰণে আজি তেওঁলোকক উচ্ছেদৰ বলি হৈছে। আজি আৰু সেইটো উচ্ছেদ হৈছে মানুহে আদেশ হিচাপে মানি লৈ কোনো ধৰণৰ বিৰোধ নকৰি এইসকলে নিজাববীয়াকৈ নিজৰ সপোনৰ ঘৰটো ভাঙি লৈ তেওঁলোক বেলেগৰ ঘৰৰ পিছফালে ক'ত বা নিজৰ আছতীয়া সা সম্পত্তিখিনি বা আচবাব পত্ৰখিনি ৰাখি কিনে তেওঁলোক কিন্তু আঁতৰি গৈছিলে। এই গোটেই সমগ্ৰ ৪৫০ ঘৰ মানুহৰ এটাই দাবী আছিলে যে সামান্য ৩ কটা মাটিত থকা এই মছজিদ ঘৰটো যেন নাভাঙক। আমিও ইমান সময় এই মানুহখিনি ঘৰ ভাঙা আৱেগিক হ'লেও আমি কোনো প্ৰতিবাদ একো কথা কোৱা নাছিলোঁ। যেতিয়া মছজিদত হাতুৰি বুলডোজাৰ লগালে আমি উত্তেজিত হৈ গ'লোঁ। সেইটো সময়ত মোৰো উত্তেজিত বশতঃ কি কৈছিলোঁ মোৰে চেঞ্জ নাই, যাৰ কাৰণে মই ইতিমধ্যে ক্ষমা প্ৰাৰ্থী। গতিকে কিন্তু চৰকাৰে এই ৩ কটা মাটি কিন্তু বেলেগ ঠাইত PGR কৰি কিনে চৰকাৰী কৰি কিনে কিন্তু এলটমেণ্ট দিব পাৰিলে হয়। এই মছজিদ বনাইছিলে কোনে? জনসাধাৰণ, একদম খাটি খোৱা মানুহ, যোগালী মিস্ত্ৰী কাম কৰা মানুহ, ভিক্ষা কৰা মানুহবিলাকেও ইয়াত ৫০ টকা ১০০ টকা ১,০০০ ২,০০০ ৫,০০০ টকা দি এই মছজিদটো বনাইছিল। জানে ইছলাম ধৰ্মীয় মছজিদটো কোনো ধৰণৰ চৰকাৰী ফাণ্ডিং বা তেনেকুৱা মানুহৰ পৰা পইচা লৈ কেতিয়াও স্থাপন কৰিব নোৱাৰি। নিজৰ কষ্টৰ তথাপি অবৈধভাৱে উপাৰ্জন কৰা টকাৰেও কিন্তু মছজিদ নিৰ্মাণ নহয়। বৈধভাৱে ইনকাম কৰা টকা অতি কষ্ট কৰা পইচাৰেহে এই মছজিদ নিৰ্মাণ
পৰিমাণত দান কৰিব পাৰে। তাৰ কাৰণে আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক পুলক মহন্ত পোনপটীয়াকৈ আমাক এইসকল লোকৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে।